শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম ইটো স্থূল সূক্ষ্ম ৰূপ বিশ্বচৰা চৰ সবে নাৰায়ণময় দেখে নিৰন্তৰ ৰাম কিন্তু আপোনাত হন্তে নুহে ব্যতিৰে ক দেখিয়া ভ্ৰমন্ত হবে জগত কৃষ্ণ হে বৈকুণ্ঠ পাৰিষদ সদী গুৰুমতী বাপ আৰু এমাতি হ'ব এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদৰ আখ্যান্তি আমাৰ পাঠাচাৰ্য বাপজনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ অন্তৰ্গত চৰাইবাহী আঞ্চলিকৰ বহাপুৰ প্ৰাথমিক শাখাৰ সংগী দিগন্ত সেনাপতি মহাপ্ৰভুজনাই কীৰ্তন কৰিছে আৰু আমিও পদবন্ধে দুআষাৰ ক'ব হেতুকে আহি আসন ভাগি গ্ৰহণ কৰিছোঁ। এতিয়া এয়া নিমি আৰু নৱসিদ্ধ সংবাদ যেতিয়া নেকি বসুদেৱৰ গৃহলৈ নাৰদ মুনি গৈ উপস্থিত হৈছিল আৰু সেই নাৰদ মুনিক অতিথি সংস্কাৰ কৰাৰ পিছত অতিথি সৎকাৰ কৰি নাৰদ মুনিৰ পৰা বসুদেৱে ভাগৱত ধৰ্মৰ বিষয়ে জানিব বিচাৰিছিল আৰু সেই ভাগৱত ধৰ্মৰ বিষয়ে জানিব বিচাৰোঁতে ভাগৱত ধৰ্ম পোনেই বৰ্ণনা নকৰি নাৰদ মুনিয়ে সুন্দৰভাৱে এটি কাহিনীৰ মাধ্যমেৰে ক'বৰ কাৰণে আগবাঢ়িছে আৰু সেই কাহিনীটি কি আছিল নিমি ৰজা আৰু নৱসিদ্ধ সন্মিলনত কি কিনো কথোপকথন হৈছিল সেই বিষয়ে আগবঢ়াইছিল আৰু সেই নিমি আৰু নৱসিদ্ধ সংবাদটি ক'ব যাওঁতে নৱসিদ্ধ প্ৰকৃত পৰিচয়টো দাঙি ধৰিব লগা হৈছে আৰু নৱসিদ্ধ প্ৰকৃত পৰিচয়টো দাঙি ধৰিব লগা হওঁতে কি হৈছে ঋষভ অৱতাৰী মহাপ্ৰভু ঋষভৰ পুত্ৰ 100জন আছিল আৰু সেই 100জনৰ ভিতৰত ভৰত শ্ৰেষ্ঠ আছিল আৰু সেই ভৰতৰ নামেৰে ভাৰতবৰ্ষৰ নামাকৰণ হৈছিল তাৰ পিছৰ 9জন নৱবৰ্ষপতি আছিল আৰু তাৰ পিছৰ 81জন কৰ্মকাণ্ড প্ৰৱৰ্তাই লোক জগতত প্ৰচলিত হৈছিল একেবাৰে শেষৰ 9জন আৰু সেই 9জনেই আছিল নৱসিদ্ধ আৰু সেই নৱসিদ্ধ ইয়াৰ আগত নাম কৈ গৈছিল কবি হবি অন্তৰীক্ষ পিপলায়ন অবিহুত দমিল চমক এনেভাৱে 9জন আছিল আৰু সেই 9জনৰ বিতন্তাখিনি এতিয়া পদজনাই কৈছে যে 9জন একেবাৰে দিবংগ বেশ অৰ্থাৎ উলংগভাৱে
সমস্ত ব্ৰহ্মাণ্ডত বিশ্ব ব্ৰহ্মাণ্ডত অবাধিত গতিত তেওঁলোকে ভ্ৰমণ কৰি ফুৰিব পাৰে। আৰু ইয়াত কৈছে যে স্থূল আৰু সূক্ষ্ম, বৰ্তমান পৰ্যনাই কৈছে আমাক স্থূল আৰু সূক্ষ্মৰ সমস্ততে, অৰ্থাৎ সৰুৱে হওক কিংবা ডাঙৰে হওক, হস্তিৰ পৰা ধৰি বালিচাহীলৈকে তেওঁলোকে সেই নজনে সমস্ত জীৱ জগতত প্ৰভু ভগৱন্তকে দৰ্শন পাইছিল। আৰু কৈছে যে হয় তেওঁলোকে ব্ৰহ্মাৰ পৰা হস্তিৰ পৰা ধৰি বালিচাহীলৈকে ভগৱন্ত প্ৰভুক দৰ্শন কৰে বা ভগৱন্ত প্ৰভুকে অন্তৰাত্মাত দেখা পায়, যদিও নিজৰ সদৃশ নিজেও সেই অন্তৰাত্মাত অৰ্থাৎ সেই হস্তিৰ পৰা ধৰি বালিচাহীলৈকে যিমানবোৰ প্ৰাণীত সমস্ত ভগৱন্ত প্ৰভুৰ ৰূপটো দৰ্শন পায়, আৰু তেওঁলোকৰ নিজৰ অন্তৰাত্মাটো সেই ভগৱন্ত প্ৰভুৰ ৰূপটো দৰ্শন পায়। সেই তেনেভাৱে তেওঁলোকে সুন্দৰভাৱে সমস্ত জগততেই ভ্ৰমি ফুৰে। কৃষ্ণ ৰাম সুৰসিদ্ধ সাধ্য যজ্ঞ গন্ধৰ্ব কিন্নৰ নৰ নাগ শংকৰ চাৰণ বিদ্যা ধৰ এৰাম সৰ্বদা ভ্ৰমিয়া ফুৰে তাসম্বাৰ পুৰে গমন কৰন্ত নিত গুলোক নগৰে। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে এতিয়া আমাক সেই নৱসিদ্ধৰ যি প্ৰক্ৰিয়া প্ৰণালী চৰিত্ৰ সম্পূৰ্ণভাৱে বৰ্ণনা কৰিছে। আৰু আমি আগত কৈও গৈছোঁ ইয়াৰ আগত যে তেওঁলোকে অবাধিত গতিত সমস্ত বিশ্ব ব্ৰহ্মাণ্ডত ভ্ৰমণ কৰিব পাৰে, অৰ্থাৎ অহা যোৱা কৰিব পাৰে, ক'তো তেওঁলোকৰ মানা বাধা নাই। আৰু ইয়াত এতিয়া কৈছে যে তেওঁলোকে সেই গোলোক নগৰ অৰ্থাৎ বৈকুণ্ঠটো যি মুহূৰ্ততে যেতিয়াই ইচ্ছা যায় তেওঁলোকে সেই বৈকুণ্ঠটো গৈ দিবংগ বেশত অৰ্থাৎ উলংগ বেশত কোনো বস্ত্ৰ ধাৰণ নকৰে, তেওঁলোকে কোনো ৰং ৰূপ লিপষ্টিক আইবুক কাজল পাউডাৰ চুনো একো ব্যৱহাৰ নকৰে, কিন্তু তৎসত্বেও তেওঁলোকৰ সৌন্দৰ্যপূৰ্ণ ৰূপ ভেষভূষাত সম্পূৰ্ণভাৱে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডত ভ্ৰমণ কৰিব পাৰে। কৃষ্ণ ৰাম কাহাতু কিঞ্চিত মনে নাহিয়া শকতি আকাশে সঞ্চৰে সবে অবাধিত গতি এৰাম ঋষি গণ সমেত ৰাজা মহাশয় কৰে মহাযজ্ঞ অতি আনন্দ কৃষ্ণ হে গুৰু হ'ব। এতিয়া পৰ্জনাই কৈছে যে তেওঁলোকৰ কাৰো ওপৰত অকণমানো কিঞ্চিত মানুহ ভেদভাৱ একেবাৰে নাই। সমস্ত জগতত অবাধিত গতিত আকাশ মাৰ্গেৰে সৈতে তেওঁলোকে গমন কৰিব পাৰে। আৰু তেনেভাৱে তেওঁলোকে অবাধিত গতিত গমন কৰি ফুৰোঁতেই এটা সময়ত এদিনাখন কি হৈছে যে সমস্ত
জগতৰ মহা আগাধ পণ্ডিত বেদজ্ঞ ব্ৰাহ্মণ ঋষিমুনিসকলৰ সৈতে নিমি ৰজাই এটা যজ্ঞ পাতি আৰম্ভ কৰিছে আৰু সেই যজ্ঞটো আৰম্ভ কৰি সেই বিপ্ৰ ব্ৰাহ্মণসকলৰ লগত নিমি ৰজাই বৰ আনন্দৰ মনে যজ্ঞ কৃতকৰ্মসমূহ কৰি আছিল। কৃষ্ণ ৰাম ভৈলা নৱসিদ্ধ সেহি সভাত প্ৰবেশ সূৰ্য সমজলে দেহা দিগম্বৰ বেশ এৰাম মহাভাগৱত হবে অকস্মাতে আইলা ও দেখিয়া সভাৰ লোক বিস্ময় কৃষ্ণ হে প্ৰভুসকল, এতিয়া সেই তেনেভাৱে নিমি ৰজাই সমগ্ৰ বেদজ্ঞ ব্ৰাহ্মণসকলৰ ঋষিমুনিসকলৰ সৈতে যজ্ঞ কাৰ্য যেতিয়া চলাই থাকে বৰ উলহ মালহেৰে সৈতে আনন্দ মনেৰে, সেই তেনেভাৱে নৱসিদ্ধই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডত ভ্ৰমণ কৰি কৰি সেই যজ্ঞস্থলীত অকস্মাতে গৈ উপস্থিত হৈছিল। অনিমন্ত্ৰিতভাৱে, তেওঁলোকক কোনো নিমন্ত্ৰণো দিয়া নাই বা তেওঁলোকে আহিব বুলি কোনো কল্পনাও কৰা নাছিল। তেনেভাৱে গৈ অকস্মাতে গৈ সেই নিমি ৰজাৰ যজ্ঞত সেই নৱসিদ্ধ 9জন সিদ্ধ পুৰুষ উপস্থিত হৈছে আৰু তেওঁলোকৰ ৰূপটো বৰ্ণনা কৰিছে কি বুলি? তেওঁলোকে উলংগভাৱে কোনো বস্ত্ৰ ধাৰণ কৰা নাই, কোনো আ অলংকাৰ নাই, সোণ ৰূপৰ কোনো গন্ধ নাই, তেল তামোল চুনৌ পাউডাৰ কোনো তাত তেওঁলোকক শৰীৰত সংযোগ নাই। তৎসত্বেও তেওঁলোকে যি মুহূৰ্ততে সেই যজ্ঞত গৈ উপস্থিত হৈছে, এটা এনেকুৱা এটা সুন্দৰ ৰূপ বৰ্ণনা কৰিছে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে, যিটো নেকি সমস্ত তৰাসকলৰ মাজত, গ্ৰহ নক্ষত্ৰৰ মাজত সূৰ্যটো যেনেকৈ জিলিকি উঠে, ঠিক তেনেভাৱে সূৰ্যৰ লগত তুলনা কৰিছে সেই নৱসিদ্ধ। কিয় সূৰ্যৰ লগত তুলনা কৰিছে? যেনেকৈ সেই যজ্ঞস্থলীত হাজাৰ হাজাৰ বিপ্ৰ ব্ৰাহ্মণ মহা বেদজ্ঞ পণ্ডিতসকল একত্ৰিত হৈ যজ্ঞ নিমি ৰজাৰ যজ্ঞ কৰ্ম সমাপন কৰি আছিল আৰু সেই স্থলীত গৈ যেতিয়া যি মুহূৰ্ততে নৱসিদ্ধ গৈ উপস্থিত হয়, তেওঁলোকে এটা এনেকুৱা ৰূপ ধাৰণ কৰিছে, এনেকুৱা এটা সুন্দৰ ৰূপত উপস্থিত হৈছে কি সেই সমস্ত গ্ৰহ নক্ষত্ৰ অৰ্থাৎ তৰাসকলৰ মাজত সূৰ্যটো যেনেকৈ উপস্থিত হোৱাৰ লগে লগে সূৰ্যটো এটা সুকীয়াকৈ পাৱাৰফুল অৰ্থাৎ চমক উজ্জ্বলৰ দৰে উজ্জ্বল হৈ পৰে, ঠিক তেনেকৈ সেই নৱসিদ্ধ সুকীয়া এটা উজ্জ্বলতাৰ সৈতে তাত প্ৰকাশ পাইছে। কৃষ্ণ ৰাম তাখম বাগ দেখিয়াতি সচকিত মতি গুৰু পুৰোহিত সমে উঠিলা নিপতি এরা মূর্তি ধরি অগণি কুণ্ডর ভৈলা বাজ সাদৰিলা সিদ্ধ সমজ তক খাম
সেই গুৰু হ'ব। এতিয়া এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে প্ৰকাশ কৰিছে কি যি মুহূৰ্তত সেই নৱসিদ্ধ গৈ যজ্ঞস্থলীত উপস্থিত হয়, তেওঁলোকৰ ৰূপ লাৱণ্য সৌন্দৰ্য দেখি বিপ্ৰ ব্ৰাহ্মণকে আদি কৰি সমস্ত ৰাজ্যবাসীয়ে আৰু যজ্ঞ কাৰ্য এৰি ত্যাগ কৰি নিমি ৰজা উঠি আহি সেইসকলক আদৰণি জনাইছে। আৰু তাৰ লগে লগে কি হৈছে, সেই কুণ্ডত যি কুণ্ডত নেকি অগ্নি সংযোগ কৰি বিভিন্ন আহুতিসমূহ দি আছিল, সেই অগ্নিও যজ্ঞ কুণ্ডৰ পৰা মূৰ্তিমন্ত হৈ অগ্নিয়ে নিজ ৰূপত উঠি আহি যজ্ঞ কুণ্ডৰ পৰা উঠি আহি সেই নৱসিদ্ধক সেৱা জনাইছে। হে প্ৰভুসকল, এতিয়া হয়তো আমাৰ মনত সন্দেহ আহিব পাৰে যে দেৱী দেৱতাসকল আমাতকৈ শ্ৰেষ্ঠ নহয়। আমাতকৈ শ্ৰেষ্ঠ হয় সত্য কথা, কিন্তু ভকততকৈ শ্ৰেষ্ঠ নহয়। গতিকে আমি যদি ভকতি কৰোঁ, ভগৱন্ত প্ৰভু ভিত হ'ব পাৰোঁ, ভগৱন্ত প্ৰভু দাসত্ব স্বীকাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি দেৱতাসকলতকৈও শ্ৰেষ্ঠ হ'ব পাৰোঁ। তাৰ উদাহৰণ কি দিছে এতিয়া সেই নৱসিদ্ধ সম্পৰ্কত চাওক। নৱসিদ্ধ গৈ তাত উপস্থিত হোৱাৰ লগে লগে যজ্ঞত কাৰ্যত লিপ্ত থকা গুৰু পুৰোহিত লগতে নিমি ৰজা আহি সেইসকলতো সেৱা সৎকাৰ ধৰিছেই, আৰু সেই যজ্ঞ কুণ্ডৰ পৰা অগ্নিও মূৰ্তিমন্ত হৈ উঠি আহি নৱসিদ্ধ অৰ্থাৎ ভকতসকলক সেৱা ধৰিছে। তাৰমানে দেৱদূত তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচে কৰ্মজৰ। অগ্নিও তাৰমানে সেইটো বিচাৰে, ভকতক ভজনা কৰি অগ্নিও নিজকে পবিত্ৰ কৰিব বিচাৰে। ইয়াকে আমাৰ ঘোষা শাস্ত্ৰটো দেখুৱাইছে। আৰু এতিয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত একাদশী খণ্ড নিমি নৱসিদ্ধ সংবাদতো সেইটোকে দেখুৱাইছে। কৃষ্ণ ৰাম আচাৰ্যৰীতি হমে যজ্ঞ কাৰ্য এৰি কৰিলা সুৎসখা সিদ্ধ সমস্ত কে বেহি এৰাম সাধু সংগে সবাৰু নিৰ্মল ভৈলা মতি সগনে উপজে কৃষ্ণ চৰণ কৃষ্ণ। হে প্ৰভুসকল, এতিয়া আমাক পৰ্জনাই কৈছে যে যিসকল নেকি সেই যজ্ঞ কাৰ্যত লিপ্ত থকা ঋতিজ অৰ্থাৎ লগোৱা লিগিৰি লাচনি পাচনি ইটো সিটো বস্তু যোগান ধৰি আছিল, অৰ্থাৎ পুণ্য সঞ্চয় কৰিবৰ কাৰণে, পুণ্য পাবৰ কাৰণে যজ্ঞ কাৰ্যত লিপ্ত হৈ আছিল, আৰু সেইসকলে সেই যজ্ঞ কাৰ্য ত্যাগ কৰি অৰ্থাৎ যজ্ঞ কাৰ্যত কৰ্ম কৰি যিখিনি পুণ্য পাম বুলি তেওঁলোকে সাটনি খাটি আছিল, সেইখিনি ত্যাগ কৰি এই নৱসিদ্ধ সেৱা শুশ্ৰূষাত লাগি গৈছে। কিয় লাগিছে? তাৰমানে প্ৰকৃত পুণ্যটো এই ভকতসকলক সেৱা শুশ্ৰূষা ধৰাতহে আছে। যজ্ঞ কাৰ্যত যিখিনি পুণ্য পাব সেইখিনি পুণ্য প্ৰকৃত পুণ্য নহয়, বা সেইখিনি সৈতে জীৱক তৰাব নোৱাৰে। এই ভকতক সেৱা শুশ্ৰূষা ধৰি ভকতৰ জৰিয়তে যিখিনি পুণ্য পাব বা ভকতৰ জৰিয়তে যিখিনি ফল পাব, সেইটো প্ৰকৃত অক্ষয় ব্ৰহ্ম অভয় ব্ৰহ্ম পদ সেৱন কৰা সুবিধাখন পাব। সেয়েহে আমাক ইয়াত সম্পূৰ্ণভাৱে দেখুৱাইছে যে সেই সাধুসকলক সেৱা শুশ্ৰূষা কৰিলে বা সাধুসকলক সংগতি পালে আমাৰ অন্তৰাত্মাত
প্ৰকৃততে সাধু সংগতিতহে ভগৱন্ত প্ৰভু প্ৰেম ৰস বা ভগৱন্ত প্ৰভু গুণানুকীৰ্তনৰ সোঁৱৰণি আহে আৰু ভগৱন্ত প্ৰভু চৰণ সেৱা সোঁৱৰণি অহাৰ লগে লগে অন্তৰাত্মা পবিত্ৰ হৈ সেইটোৱে হ'ব অক্ষয় অব্যয় পুণ্য। তাতকৈ আৰু শ্ৰেষ্ঠ পুণ্য এই সংসাৰত নাই বুলি সমস্ত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কৃষ্ণ ৰাম বিনা অলংকাৰে কৰে শৰীৰ দীপিতি তাহম্বাক দেখিয়া নিমিৰ প্ৰীতি কৰিলা আসনে বসাই চৰণ পূজা প্ৰণামী বিনা ঐ কীৰ্তন জলি কৃষ্ণ হে গুৰু হ'ব। এতিয়া ইয়াত কৈছে যে সেই নৱসিদ্ধই আমি আগতো কৈ গৈছো একটো কোনো বস্ত্ৰ ধাৰণ কৰাই নাই, তেওঁলোকে উলংগত ভেষত আছে আৰু কোনো অলংকাৰো নাই। তেওঁলোকে যে ধাৰণ কৰি আছে সেই অলংকাৰ জৰিয়তে তেওঁলোকৰ ৰূপটো সৌন্দৰ্যটো বাঢ়ি পৰিছে আৰু কোনো মেকআপো কৰা নাই। আইবুক কাজল চুনৌ পাউডাৰ লিপষ্টিক কোনো মেকআপ নাই। তৎসত্বেও তেওঁলোকৰ যিটো শৰীৰৰ উজ্জ্বলতা সেই উজ্জ্বলতাটো সমস্ত সভাসদৰ অৰ্থাৎ লাখ লাখ ভকতৰ মাজত তেওঁলোকে জিলিকি পৰিছে। এয়া হ'ল ভক্তিত শক্তি থকা হেতুকে ভক্তিৰ যিটো সৌন্দৰ্য বেলেগ নিজৰ চৰিত্ৰ বা সতীত্ব ভক্তিত্ব যি নেকি চৰিত্ৰৰ সৌন্দৰ্য সেইটো ইয়াত প্ৰকাশ কৰিছে। আমি 15 কেজিমান সোণৰ অলংকাৰ পিন্ধি সৌন্দৰ্য বঢ়াব পাৰিম, আইবুল লিপষ্টিক কাজল মেকআপ কৰি বিউটি পাৰ্লাৰত মেকআপ কৰি সেই ৰূপ সৌন্দৰ্য বঢ়াব পাৰিম, কিন্তু চৰিত্ৰ সৌন্দৰ্যটো ক'ত বাঢ়িব, কেনেকৈ বাঢ়িব? যদিহে আমি প্ৰভু ভগৱন্তৰ চৰণত ভকতি আছে, প্ৰভু ভগৱন্তৰ চৰণৰ যদি ভকত হওঁ, তেতিয়াহ'লে সেইটো অলংকাৰ বা তাৰ সৌন্দৰ্যটো এটা সুকীয়া উজ্জ্বলতা বা সুকীয়া প্ৰকাশমান আছে। সেইটোকে ইয়াত প্ৰকাশ কৰিব বিচাৰিছে। সেইসকল যি নেকি নৱসিদ্ধ এই সংসাৰৰ ভিতৰত মাত্ৰ 14জন যি নেকি প্ৰভু ভগৱন্তৰ পাৰিষদ বুলি কোৱা হয় 14জন, সেই 14জনৰ ভিতৰত এই 9জনো এই নৱসিদ্ধ এক নৱ কোনজন? এজন আছে দিগম্বৰ অৰ্থাৎ উলংগভাৱে ফুৰে ভগৱন্তৰ পাৰিষদ 14জনৰ ভিতৰত। এজন হ'ল সুখদেৱ উলংগভাৱে ফুৰে। 4জন আছে সনক সনন্ত সনাতন আৰু সনত কুমাৰ আৰু সুখদেৱ। এই 5জন উলংগভাৱে ফুৰা ভগৱন্তৰ পাৰিষদ আৰু এই 9জন নৱসিদ্ধ। এই 9 পাছে 14জন, এই 14 পাৰিষদ বুলি কোৱা হয়। আৰু সেই ভগৱন্ত পাৰিষদৰ যি সৌন্দৰ্য, ভগৱন্ত পাৰিষদৰ সৌন্দৰ্য আৰু এই সংসাৰত কাৰ লগত তুলনা কৰিব পাৰি? একমাত্ৰ প্ৰভু ভগৱন্তৰ লগত তুলনা কৰিব পাৰি। কেনেকৈ পাৰি? ভগৱন্তই বিভিন্ন অলংকাৰ ধাৰণ কৰে, কিন্তু এওঁলোকে উলংগভাৱে সেইখিনি সৌন্দৰ্য অধিপতি হৈ আছে। সেয়েহে ভগৱন্ত প্ৰভুৱেও ভকতক বেছি শ্ৰেষ্ঠতা বা বেছি মান্যতা দিয়ে। কৃষ্ণ এৰাম পৰম ভকত তাহম বাক মনে আসনে বসায়া ৰংগে পুজিলা
শৰীৰৰ কান্তিয়ে প্ৰকাশে সভাখান সাক্ষাতে দেখিয়া যেন ব্ৰহ্মাৰ নন্দন। কৃষ্ণ। হে প্ৰভুসকল, সমস্ত যজ্ঞ কাজত লিপ্ত থকা যজ্ঞ সভাসদসকলে নিমি ৰজাকে আদি কৰি তেওঁলোকৰ আওভাও স্বভাৱ চৰিত্ৰ দেখিয়ে বুজি পাইছিল যে এওঁলোক প্ৰকৃততে প্ৰভু ভগৱন্তৰ একান্ত ভকত। সেয়েহে ভকত হিচাপে তেওঁলোকক আসনত বহুৱাই যেনেভাৱে এজনা ভকতক আমি সেৱা শুশ্ৰূষা ধৰিব লাগে তেনেভাৱে আসনত বহুৱাই পাদ্যয়জ্ঞ ধূপদীপে পূজা কৰি তেওঁলোকক সুন্দৰভাৱে অতিথি সৎকাৰ যি কৰ্ম সেইখিনি পূৰা কৰিছে। কৃষ্ণ। এৰাম তাসম্বাক দেখি ৰাজা প্ৰীতি লভিল অৱনতে নিজ অভিমত পুছিল। এৰাম জানিলো তোমাৰ পাৰি সদগু বিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোকনিৰ কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে বিভিন্ন প্ৰকাৰে নৱসিদ্ধক সেৱা শুশ্ৰূষা অতিথি সৎকাৰ কৰাৰ পাছত নিমি ৰজাই কৰজোৰে প্ৰাৰ্থনা জনাই তেওঁলোকৰ চৰণত ভক্তি সেৱা নিবেদন কৰি কেইটামান কথা ক'ব ওলাইছে আৰু কি বুলি কৈছে? হে গুৰু হ'ব, আমি বুজি পাইছো আপোনাৰ সবে যে প্ৰভু ভগৱন্ত অৰ্থাৎ গোবিন্দ পাৰিষদ আমি ইয়াৰ আগত প্ৰকাশ কৰিয়ে গৈছোঁ। এই নজন আৰু চাৰিসিদ্ধ ব্ৰহ্মাপুত্ৰ চাৰিসিদ্ধ সনক সনাতন সনন্ত আৰু সনত কুমাৰ আৰু তাৰ লগে লগে সুখদেৱ, এই পাঁচজনৰ সৈতে 14জন প্ৰভু ভগৱন্তৰ পাৰিষদ। আৰু এতিয়া নিমি ৰজাৰ সেইটোকে প্ৰকাশ কৰিছে যে আমি বুজি পাইছোঁ আপোনাৰ সবে প্ৰভু ভগৱন্তৰ পাৰিষদ। আৰু পাৰিষদ প্ৰভু ভগৱন্তৰ পাৰিষদ হোৱা হেতুকে যে সমস্ত জগতক অবাধিত গতিত আপোনাৰ সবে পবিত্ৰ কৰি ফুৰে। কি বুলি কৈছে? যে যি যি ঠাইলৈ ভকতৰ পদাৰ্পণ হয়, ভকত দৰ্শন হয় বা য'ত নেকি ভকতে গৈ উপস্থিত হয় সেই ঠাই পবিত্ৰ হয়। এতিয়া আজিও আমাৰ লোক জগতে ভাবে আমুকত গৈ পবিত্ৰ হমগৈ, তামুকত গৈ পবিত্ৰ হমগৈ। নহয়, তেওঁহে গৈ সেই ঠাই পবিত্ৰ কৰে। আৰু আমি যদি ভাবো আমি পবিত্ৰ হম, আমাক পবিত্ৰ কৰিব সেই ঠাইডোখৰ পবিত্ৰ কেতিয়াও নকয়, ভকতজনেহে সেই ঠাইডোখৰ পবিত্ৰ কৰে। এয়া আমাক বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে উদাহৰণ দিছে। কেনেকৈ দিছে? এতিয়া সেই নিমি ৰজাই প্ৰকাশ কৰিছে যে সেই নৱসিদ্ধ য'তে য'তে যায় সেই ঠাই পবিত্ৰ কৰি হয়। আৰু সেয়ে কৈছে আপোনাৰ সবে সমস্ত জগতক অবাধিত গতিত ভ্ৰমণ কৰি পবিত্ৰ কৰি ফুৰা বুলি প্ৰকাশ কৰিছে। কৃষ্ণ। ৰাম ভৈলু কৃতাৰ্থ পদ ৰেণু পায়া আমি জানিলো আজিহে মুত তুষ্ট কৃষ্ণ স্বামী। তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ
তাহাতো দুৰ্লভ মানুহ ভক ভকতৰ সংগ। কৃষ্ণ। হে গুৰু হ'ব, এতিয়া আমাক নিমি ৰজাই কৈছে যে তেনেহেন যি কেইজনা প্ৰভু ভগৱন্ত পাৰিষদে সমস্ত লোক জগতক পবিত্ৰ কৰি ফুৰে, আৰু যে তেনেহেন ভকতক আমি যিহেতু আজি অকস্মাতে অনিমন্ত্ৰিতভাৱে দৰ্শন পালোঁ, বা আমাৰ গৃহত আমাৰ যজ্ঞত আহি উপস্থিত হ'ল, যে আমি বুজি পাইছোঁ মোৰ ওপৰত কৃষ্ণ প্ৰভু ভগৱন্ত কৃতাৰ্থ অৰ্থাৎ আনন্দিত হৈছে। সেয়েহে ভগৱন্ত প্ৰভু আনন্দিত হোৱা হেতুকেহে আমি আপোনাক সবক দৰ্শন পাবৰ কাৰণে সুবিধাকণ পাইছোঁ, আৰু জানো যে ভগৱন্ত প্ৰভু কৃপাপাত্ৰ হোৱা ইমান সহজ কথা নহয়, বৰ কঠিন। কিন্তু তাতোতকৈও কঠিন, তাতোতকৈও অসম্ভৱ, তাতোতকৈও দুৰ্লভ ভকতৰ দৰ্শন পোৱাটো। ভগৱন্তৰ পৰা কৃপা পোৱাটো বৰ সহজ, কিন্তু ভকতৰ দৰ্শন পোৱাটো বৰ কঠিন, এনেভাৱে নিমি ৰজাই প্ৰকাশ কৰিছে। কৃষ্ণ। ৰাম সবা ৰূপা অতপৰি পুচু প্ৰণিপাতে কোন আতন্তিক সুখ কহিও আমাতে অসাৰ সংসাৰ আত কিছু সিদ্ধি ভকতৰ সংগ অনুক্ষণে নিধি। কৃষ্ণ। এনেভাৱে বিভিন্ন প্ৰকাৰে নিমি ৰজাই নৱসিদ্ধক সেৱা সৎকাৰ কৰাৰ পাছত কৈছে যে ভগৱন্ত কৃপাপাত্ৰ হোৱাটো বৰ কঠিন, তাতোতকৈও আপোনাৰ খবৰ দৰে ভকতক দৰ্শন পোৱাটো আৰু কঠিন। এতিয়া তেনেহেন যিহেতু দুৰ্লভ সম্পদ ইতিমধ্যে মই পালোৱেই, আৰু পোৱাৰ পাছত মোক আৰু অকণমান কৃপা কৰক হে গুৰু হ'ব, যাতে মই আৰু কৃতাৰ্থ হ'ব পাৰোঁ। কিয়নো আপোনাৰ খবৰ দৰে ভকতক দৰ্শন পোৱাৰ পাছত আমাৰ মনৰ সংশয়খিনি যদি আমি প্ৰকৃততে প্ৰকাশ নকৰোঁ বা সংশয়খিনি দূৰ কৰি নলওঁ, তেতিয়াহ'লে মোতকৈ আৰু অভাজন এই সংসাৰত নাথাকিব। সেয়ে আপোনাৰ সবে কৃপা কৰি আমাক আমাৰ মনৰ সংশয়খিনি দূৰ কৰি সেইজনা প্ৰভু ভগৱন্তৰ প্ৰকৃত পৰিচয়টো আমাক দিয়ক। এনেভাৱে নিমি ৰজাই বিভিন্ন প্ৰকাৰে নৱসিদ্ধক কাবু মিনতি কৰি সেৱা ধৰি তেওঁলোকৰ পৰা যিখিনি নেকি দুৰ্লভ মুকুতি সন্ধানৰ পথ প্ৰশস্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে, আৰু আমিবিলাকেও আপোনাৰ সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাব বিচাৰোঁ, আমিও তেনেভাৱে ভকতৰ সংগ লৈ ভকতৰ পৰা একান্ত ভকতৰ পৰা জানিব বিচাৰিব চেষ্টা কৰিব লাগে কি প্ৰভু ভগৱন্ত চৰণ দৰ্শন পাবৰ কাৰণে কেনেভাৱে কি কৰিলেনো হ'ব, সেইখিনি কথা আমাকেই দেখুৱাইছে নিমি আৰু নৱসিদ্ধ সংবাদৰ জৰিয়তে। সেই প্ৰভুসকল, আমাৰো ইতিমধ্যে সময় সমাগত হোৱা হেতুকে আপোনাৰ সবাৰ চৰণত বাক্য বচনত পাঠাচাৰ্য বাপজনাই কীৰ্তন কৰাৰ ক্ষেত্ৰত ভুল ত্ৰুটি মাজনা বিচাৰি আমি সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই, আৰু লগতে আমি এই আসনৰ পৰাই সবাকো প্ৰাৰ্থনা জনাব বিচাৰোঁ যে এই লোক জগতত বিভিন্ন
মহামাৰীৰ পৰা বিভিন্ন বিপদ আপদৰ পৰা হাত সাৰিব হ'লে একমাত্ৰ প্ৰভু ভগৱন্তৰ কৃপা অবিহনে কাৰো সাধ্য নাই। আৰু আমি সেয়েহে সেইজনা প্ৰভু ভগৱন্তক এই আসনৰ পৰাই তেখেতৰ চৰণত মিনতি কৰিব বিচাৰোঁ, সবাকো যেন কৃপা কৰে। আৰু তাৰ লগে লগে আমি আমাৰ বক্তব্য ক'ব লগাখিনি সামৰণি মাৰিছোঁ। কৃষ্ণ।